আমি কেইবাটাও নতুন খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই বুলেটিনৰ জৰিয়তে বৰ্তমান সময়ত আজিৰ দিনটোত ৰাজ্যৰ ৰাজনীতিত কোন খবৰে বিশেষভাৱে চৰ্চা লাভ কৰিছে সেই সন্দৰ্ভত আমি আপোনালোকক সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কেবিনেটত কি সিদ্ধান্ত হ'ল সেয়া সংবাদমেলৰ জৰিয়তে যিটো সময়ত ঘোষণা কৰিলে সেই সময়তে গৌৰৱ গগৈৰ পত্নীৰ প্ৰসংগ আনি পাকিস্তানৰ সৈতে কেনেদৰে সম্পৰ্ক আছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। আমি শুনুৱাব বিচাৰিছো এই মুহূৰ্তত কি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিগত কেইদিনমানত পাকিস্তানী নাগৰিক শ্ৰী আলী তৌকিৰ শেখৰ পূৰ্বে সামাজিক মাধ্যমত প্ৰকাশ পোৱা অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পৰা কেতবোৰ বিশেষ মন্তব্য সম্পৰ্কত একাধিক বাতৰি পোহৰলৈ আহিছে। তদুপৰি তেওঁৰ সামাজিক মাধ্যমৰ তৎপৰতাসমূহ মন কৰিলে দেখা যায় যে তেওঁ ভাৰতৰ আভ্যন্তৰীণ তথা সংসদীয় বিষয়সমূহক লৈ বিগত সময়ত বিভিন্ন মন্তব্য আগবঢ়াই আহিছে। উল্লেখিত ব্যক্তিজনে ভাৰতত স্বাৰ্থ বিঘ্নিত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে। ৰাজহুৱা ডমেইনত উপলব্ধ তথ্যসমূহ গভীৰভাৱে পৰীক্ষা কৰিলে দেখা যায় যে শ্ৰী আলী শেখ হৈছে পাকিস্তান চৰকাৰ আৰু পাক নেতৃত্বৰ সৈতে ওতঃপ্ৰোত জড়িত এগৰাকী প্ৰভাৱশালী ব্যক্তি। আনকি তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো বিভিন্ন ক্ষেত্ৰত ইছলামিক ৰিপাব্লিক অৱ পাকিস্তানক প্ৰতিনিধিত্ব কৰিছে। ৰাজহুৱাভাৱে উপলব্ধ এই তথ্যসমূহৰ আধাৰত এই বিষয়টো অসম কেবিনেটৰ দৃষ্টিগোচৰ কৰা হৈছে। উল্লেখ যে আলী শেখ ডাঙৰীয়াই পাকিস্তান চৰকাৰৰ কেইবাটাও পৰামৰ্শদাতা পদত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে গঠন কৰা কমিটি আদিত সেৱা আগবঢ়াইছে। এই তথ্যসমূহৰ আলমত আৰু পাকিস্তান চৰকাৰ তথা বেচৰকাৰী সংস্থা আৰু ব্যক্তিসকলে অতীজত অসমক অস্থিৰ কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ ভিত্তিত অসম আৰু ভাৰতৰ গণৰাজ্যৰ ঘৰুৱা বিষয়ত আলী শেখ ডাঙৰীয়াটো কাটি দিব লাগে আলী শেখৰ হস্তক্ষেপ কৰাৰ বাবে চলোৱা এনে প্ৰচেষ্টাক অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে। তেওঁৰ সামাজিক মাধ্যমৰ কাৰ্যকলাপ আৰু ৰাজহুৱাভাৱে উপলব্ধ তথ্য তদন্তৰ অন্তত স্পষ্ট হৈছে যে আলী শেখ ডাঙৰীয়া ব্ৰিটিছ নাগৰিক আৰু অসমৰ মাননীয় সংসদ সদস্য শ্ৰী গৌৰৱ গগৈৰ পত্নী শ্ৰীমতী এলিজাবেথ গগৈৰ সংস্পৰ্শলৈ আহিছিল। পাকিস্তান চৰকাৰৰ সৈতে থকা যোগাযোগৰ লগতে আলী শেখ হৈছে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কাম কৰা অলাভজনক সংস্থা লিড পাকিস্তানৰ প্ৰতিষ্ঠাতা। বিগত সময়ছোৱাত ইছলামাবাদত কটোৱা সময়ছোৱাত লিড পাকিস্তানৰ অবিচ্ছেদ্য অংগ আছিল ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ। তদুপৰি আলী শেখ আৰু ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ দুয়োজনে ভাৰত আৰু পাকিস্তানত কাম কৰা CDKN নামৰ এটা পৰিৱেশ সম্পৰ্কীয় গোটৰ অংশ। অসম কেবিনেটে ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমা সম্পৰ্কীয় বিষয়ত পাকিস্তানস্থিত নেতা আৰু জলবায়ু সুৰক্ষাৰ নাম লৈ এনে বিষয়ত জড়িত থকা ব্যক্তিসকলৰ সন্দৰ্ভত নিজৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কে উদয় হোৱা প্ৰশ্নক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। এই বিষয়টোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত বিধান আৰু অন্যান্য প্ৰাসংগিক আইনৰ অধীনত আলী শেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম কেবিনেটে নিৰ্দেশনা প্ৰদান কৰিছে। তদুপৰি এই কাৰ্যকলাপসমূহে কোনো বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ নেকি সেয়া নিশ্চিত কৰিবলৈ আৰু শেখৰ ভাৰত বিৰোধী এজেণ্ডাত অসমৰ লগতে ভাৰতৰ সংশ্লিষ্ট সকলো সহযোগীক চিনাক্ত কৰাৰ বাবে অসম কেবিনেটে এক বিস্তৃত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।
তদন্তৰ দিশসমূহ হ'ল অসমৰ লগতে ভাৰতত আলিশেখৰ নেটৱৰ্কক গভীৰভাৱে তদন্ত কৰা, অসম আৰু ভাৰতৰ অন্যান্য স্থানত ভাৰতৰ বিৰুদ্ধে আলিশেখৰ কাৰ্যত সহায় সহযোগ কৰা ব্যক্তি, সংগঠন আৰু সহযোগীসকলক পৰীক্ষা কৰা। উল্লেখিত তদন্তৰ কালছোৱাত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সংশ্লিষ্ট সংস্থা আৰু বিভাগৰ পৰা প্ৰাসংগিক সহায় আৰু তথ্য সংগ্ৰহ কৰা। ইফালে ৰাজ্যিক কেবিনেটত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই সিদ্ধান্তসমূহৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে। সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে অসম চুক্তিৰ 6 নম্বৰ দফাক লৈ হোৱা আলোচনাৰ পৰৱৰ্তী সময়ত কেনেধৰণৰ সিদ্ধান্ত লৈ গৈছে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়াইছে বক্তব্য। অসম চুক্তিৰ 6ষ্ঠ অনুসূচী বা 6 শ্বেডিউলৰ ওপৰত বা চেপ্টাৰ 6ৰ ওপৰত সদৌ অসম ছাত্ৰ সন্থাৰ লগত হোৱা আমাৰ আলোচনাৰ সাৰমৰ্ম। আজি সদৌ অসম ছাত্ৰ সন্থাৰ লগত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটি প্ৰতিবেদন ৰূপায়ণ সম্পৰ্কত আমাৰ দীঘলীয়া বৈঠক এখন অনুষ্ঠিত হয়। আমি আগতে আপোনালোকক উল্লেখ কৰা অনুসৰি ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতি 52টা ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰৰ লগত জড়িত আৰু আজি 52টা ৰিকমেণ্ডেশ্যনৰ 38টা ৰিকমেণ্ডেশ্যন আছু আৰু আমি একত্ৰিত হ'ব পাৰোঁ। অৰ্থাৎ আমি যিখিনি বক্তব্য আগবঢ়াইছিলোঁ, আছুৱে তাত যিখিনি সংশোধনী আগবঢ়ালে, দুইখিনিৰ সংশোধনী দুইটাৰ মাজত বুজাবুজি হোৱাৰ পিছত আমি এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'বলৈ সক্ষম হওঁ। আৰু তাৰ পৰিপ্ৰেক্ষিতত অহা 10 মাৰ্চৰ বাজেট আৰু বিভিন্ন চৰকাৰী অধিসূচনা আৰু আইনৰ জৰিয়তে এই 38টা প্ৰতিবেদনক কাৰ্যত পৰিণত কৰাৰ বাবে ৰাজ্য চৰকাৰে সময়বদ্ধ কৰ্মসূচীৰে আগবাঢ়িব। বাকী ৰৈ যোৱা 14টা ৰিকমেণ্ডেশ্যনৰ ওপৰত 10 মাৰ্চৰ আগতে আছুৰ লগত আমাৰ আৰু এখন বৈঠক হ'ব আৰু অসম বিধানসভাৰ অধিৱেশনৰ পৰিপ্ৰেক্ষিতত আমি বিধানসভাৰ অধিৱেশন সামৰণি পৰাৰ পিছত অৰ্থাৎ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত আছুৰ লগত তৃতীয়লানি বৈঠক কৰি আমি 52টা প্ৰতিবেদনেই আশা কৰিছোঁ যে আমি এটা সহমতৰ জৰিয়তে আমি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। আজি যিকেইটা বিশেষ ব্যৱস্থাৰ ওপৰত আছু আৰু আমাৰ ঐক্যমত হ'ল তাৰ ওপৰত মই কেইটামান আপোনালোকক বক্তব্য ৰাখিব খুজিছোঁ। প্ৰথম, অসমৰ চৰকাৰী ভাষা সঞ্চালকালয় বিপ্লৱ শৰ্মা কমিটিয়ে ৰিকমেণ্ডেশ্যন কৰাৰ দৰে আমি এটা পূৰ্ণ পৰ্যায়ৰ ডাইৰেক্টৰেটলৈকে ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অহা 14 এপ্ৰিলৰ পৰা অসমত চৰকাৰী যি আইন আহিব, চৰকাৰী যি ৰুলছ আহিব, চৰকাৰী যি নটিফিকেশ্যন হ'ব, সেই নটিফিকেশ্যন ইংৰাজীৰ উপৰিও অসমীয়াতে এই নটিফিকেশ্যনবিলাক চৰকাৰে প্ৰকাশ কৰিব। এবাৰ জনাব বিচাৰিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰয়াগৰাজলৈ যাওঁতে এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল দিল্লীত। ইতিমধ্যে সেই ভয়ংকৰ ঘটনাত কিমানগৰাকী লোকৰ মৃত্যু হ'ল এই পৰ্যন্ত প্ৰকৃত তথ্য যদিও আহি পৰা নাই, মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰা হৈছে। ইতিমধ্যে ইজনৰ পিছত সিজন লোকৰ মৃত্যু হোৱাৰ খবৰে সকলোকে শোকাহত কৰি তুলিছে। মহাকুম্ভমেলালৈ যোৱাৰ উদ্দেশ্যৰে যিসকল ওলাইছিল আৰু কেনেধৰণৰ ঘটনা দিল্লীত সংঘটিত হোৱাৰ পিছত শোকৰ ছাঁ পৰিছে সকলোতে। মাত্ৰ 10 মিনিটতে প্ৰাণ গ'ল 18 জনৰ।
মহাকুম্ভত পুণ্য বিচাৰি যোৱাৰ সময়তে অঘটন ৰেল ষ্টেচনত পদপিষ্ট হৈ মৃত্যু তীৰ্থযাত্ৰীৰ এক কৰুণ ঘটনাই চুকাৰি গ'ল সমগ্ৰ দেশ মহাকুম্ভ মেলাত কোটি কোটি ভক্তই অংশগ্ৰহণ কৰাৰ সময়তে সংঘটিত হ'ল ভয়ংকৰ দুৰ্ঘটনা মাত্ৰ 10 মিনিটৰ ভিতৰতে প্ৰাণ গ'ল 18 জনৰ মহাকুম্ভ মেলালৈ পুণ্য বিচাৰি যাবলৈ ওলোৱাৰ সময়তে মৃত্যুক সাৱটিলে এইসকল লোকে ভাৰতীয় ৰেল বিভাগৰ দায়িত্ব জ্ঞানহীনতা চৰম গাফিলতিৰ বাবেই দেশৰ ৰাজধানীত সংঘটিত হ'ল এই শোকাবহ ঘটনা ষ্টেচনত অধিক সংখ্যক মানুহৰ সমাগমৰ ফলতেই মহাকুম্ভলৈ যাবলৈ ওলোৱা 18জন ভক্ত পদপিষ্ট হৈ মৃত্যুমুখত পৰে এই মৰ্মান্তিক ঘটনাই কঁপাই তুলিছে সকলোৰে বুকু চুকতকৈ অধিক বিক্ৰী কৰিছিল ৰেলৰ টিকট কিন্তু নাছিল পৰ্যাপ্ত ৰেল কৰ্তৃপক্ষৰ ঘোষণাই নিশা মাতিলে বিপদ উল্লেখযোগ্য যে প্ৰয়াগৰাজ অভিমুখী ৰেলৰ অপেক্ষাত নিশা ভিৰ বাঢ়িছিল ৰেল ষ্টেচনত যাত্ৰীৰ ভিৰ দেখি কৰ্তৃপক্ষই অত্যাধিক হাৰত বিক্ৰী কৰিছিল জেনেৰেল টিকট প্ৰতি ঘণ্টাত 15 অতিৰিক্ত টিকট বিক্ৰী কৰিছিল ৰেল কৰ্তৃপক্ষই কিন্তু সেই অনুপাতে নাছিল প্ৰয়াগৰাজলৈ যাবলগীয়া পৰ্যাপ্ত ৰেল অৰ্থাৎ ৰেলৰ অনুপাতে যাত্ৰীৰ সংখ্যা আছিল অধিক তাৰ মাজতে ৰেল বিভাগৰ অবিবেচক কাণ্ডৰ বাবে 10 মিনিটৰ ভিতৰতে সৃষ্টি হ'ল অবৰ্ণনীয় পৰিস্থিতিৰ ৰেল অপেক্ষাৰত যাত্ৰীক উদ্দেশ্যি নিশা 9:30 ষ্টেচন কৰ্তৃপক্ষই দিলে এটি বিশেষ ঘোষণা প্লেটফৰ্ম সলনিৰ ঘোষণা কৰাৰ লগে লগে যাত্ৰীৰ মাজত লাগিল হোৱা ধোৱা আনফালে স্বতন্ত্ৰ চেন্নাই এক্সপ্ৰেছ আৰু দিল্লী ভুৱনেশ্বৰী ৰাজধানী এক্সপ্ৰেছ পলম হোৱাৰ বাবেও 12, 13 আৰু 14 নম্বৰ প্লেটফৰ্মত ৰৈ আছিল বহু যাত্ৰী একে সময়তে ঠাহ খাই আছিল প্ৰয়াগৰাজ অভিমুখী অনেক তীৰ্থযাত্ৰী কেনেতে লাগিল দৌৰা দৌৰি হোৱা ধোৱা আৰু পদপিষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে 18 জনে উৰে নিশা এই ঘটনাক লৈ আতংকই বিৰাজ কৰি থাকিল নতুন দিল্লীৰ ৰেল ষ্টেচনত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে তদন্ত ঘোষণা কৰিছে মৃতকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে পিছে প্ৰশ্ন হ'ল কাৰ ভুলৰ বাবে দেশত এইদৰে মৃত্যুক সাৱতে সাধাৰণ লোকে এই কৰুণ ঘটনাৰ দোষীয়ে উচিত শাস্তি পাবনে ব্যুৰ' ৰিপৰ্ট ডন নিউজ প্লাছ এবাৰ দিব বিচাৰিছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰ ভিক্টৰ দাসে এইবাৰ জুবিন গাৰ্গক লগ কৰাৰ পিছত কেনেদৰে সংগীতৰ প্ৰতি আকৰ্ষিত হৈছে সেই সন্দৰ্ভত ভিক্টৰ দাসে মন্তব্য কৰিছে মই গান একচুৱেলি আগৰ পৰা গাইছিলোঁ বাট দেন জুবিন দাক লগ পোৱাৰ পিছৰ পৰা ডেফিনেটলি সকলোৱে গম পায় অকণমান গানৰ প্ৰতি বেছি মানে আৰু মে বি লাইক মিউজিকে আমাক যিটো কয় ন মিউজিকে মানুহক শান্ত কৰি দিয়ে বুলি কয় কথাটো তো সেই হিচাপে লাইক মিউজিক কৰি থাকিলে অকণমান এই দুখবিলাক অকণমান পাহৰা যায় তো সেই হিচাপে অকণমান মিউজিক কৰা আৰম্ভ কৰিছোঁ আৰু সকলোৱে ভালো পাইছে বৰ্তমানটো চলি আছে ইছ্যুটো আপোনাৰ ইণ্ডিয়াজ গট লেটেণ্টত যিটো ধৰক আপোনাৰ মানে গালি গালাজ চলি আছে গালি গালাজৰ শ্ব' বুলি কৈছে কিন্তু আল্টিমেট কথাটো হৈছে গালি গালাজৰ শ্ব'টো সেইটো আগৰ পৰাই চলি আছে এইটো আজিৰ ডেটত নহয় সেইটো কিবা এটা ইছ্যু লুকাবৰ কাৰণে সেইটো এটা ইছ্যু বনাই লাভ নাই ঠিক আছে অসমত এতিয়া অসমৰ বাজেটত অসমক কি দিছে সেইটো কথা আমাৰ চিন্তা কৰিব লগা এটা কথা আন কেইটামান গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাব বিচাৰিছো উল্লেখ্য যে শেহতীয়াভাৱে গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছে যে কেবিনেটত আলোচনা হ'ব লাগে কি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আলোচনা কৰিবলৈ গৈছে কি একেটা সময়তে বিজেপিত ISI এজেণ্ট আছে বুলি গৌৰৱ গগৈয়ে চোকা সমালোচনা কৰা পৰিলক্ষিত হ'ল চাওক যদি আপোনালোকে অলপ ইতিহাসলৈ যায় আপোনালোকে দেখা পাব যে মধ্যপ্ৰদেশত মনোজ য়াদৱ ধ্ৰুৱ সাক্সেনা মধ্যপ্ৰদেশত ISI এজেণ্ট ধৰা পৰিলে এই ISI এজেণ্ট ক'ত আছিলে বিজেপি দলত আছিলে বিজেপি IT চেলত আছিলে তো এতিয়ালৈকে ISI কংগ্ৰেছ ভিতৰত সোমাব পৰা নাই কিন্তু ISI বিজেপিৰ ভিতৰত সোমাই গৈছে তাৰ ওপৰত কিবা SIT হ'ল কুছ কেছ হোৱা उसमें कुछ हुआ डिस्ट्रिक्ट IT सेलर ही डिस्ट्रिक्ट मोट अभियोग है तक तो धरिले मोटो अभियोग है कोनो व्यक्तिहीन अभियोग तक तो एंटी टेररिज्म स्क्वाड तक धरिसे अरेस्ट हल और तार पिছত একো নাই
এতিয়া ISI কোনে স্বাগতম জনাইছিলে আজিৰ পৰা 10 বছৰ আগৰ কথাবোৰ পাতি আছে তো মুখ্যমন্ত্ৰীয়ে 10 বছৰ 12 বছৰ 13 বছৰ আজি খুব ফেচবুক চাইছে 2016 চনত ISI পঠানকোটলৈ কোনে মাতিছিলে বিজেপি চৰকাৰে পঠানকোটলৈ ISI সোমাবলৈ অনুমতি কোনে দিলে 2016 চনত দেই মোৰ যে পাকিস্তানে দেখাই আছে 15 চনত এই ফটোবোৰ দেখাই আছে 16 চনত ISI সোমাবলৈ অনুমতি কোনে দিলে মোদী চৰকাৰে প্ৰধানমন্ত্ৰী বিৰিয়ানী খাবলৈ কেতিয়া গ'ল প্ৰধানমন্ত্ৰী বিৰিয়ানী খাবলৈ গৈছে 15 চনত তো তেওঁ বিৰিয়ানী খাবলৈ গ'ল তেতিয়াতো আপত্তি নাই তো সেইকাৰণে চক প্ৰশ্ন উত্তৰ এইবোৰ চব তৰ্কাতৰ্কি হৈ থাকিব এই ক্ষেত্ৰত অসমৰ জনসাধাৰণে ৰাজনীতিবিদসকলৰ পৰা বহুত আশা কৰে আৰু আমি এই ধৰণৰ লেতেৰা ৰাজনীতি কৰাতকৈ ভিত্তিহীন ৰাজনীতি কৰাতকৈ অসমৰ জনসাধাৰণক এটা নতুন অৰ্থনীতি এটা নতুন সামাজিক নীতি এটা নতুন শিক্ষা নীতি এটা নতুন স্বাস্থ্য নীতি আমি কেনেদৰে দিব পাৰোঁ সেয়া লৈ হৈছে আমাৰ মূল উদ্দেশ্য অসম চুক্তিৰ 6 নম্বৰ দফা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্য চৰকাৰৰ সৈতে যি সিদ্ধান্ত হ'ল যি আলোচনা হ'ল সেয়া সদৌ অসম ছাত্ৰ সন্থাই ব্যক্ত কৰিছে কি কৈছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গই আমি আগবঢ়াইছো 2025 চনৰ এপ্ৰিল মাহৰ ভিতৰত কাৰ্যকৰী কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু পৰৱৰ্তী বৈঠকত অসম চৰকাৰে কি ধৰণে প্ৰতিটো পৰামৰ্শ কাৰ্যকৰী কৰা হ'ব তাৰ কৰ্মপন্থা প্ৰস্তুত কৰি সদৌ অসম ছাত্ৰ সন্থাৰ হাতত অৰ্পণ কৰাৰ কথা আছিলে আমাক অৱগত কৰাৰ কথা আছিলে তাৰ পিছত আজি সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মাজত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ অধ্যক্ষতাত এখনি আলোচনা অনুষ্ঠিত হয় আৰু এই আলোচনাত 52টা পৰামৰ্শৰে 38টা পৰামৰ্শ সন্দৰ্ভত আজি আলোচনা হয় আৰু সেই 38টা পৰামৰ্শ কি ধৰণেৰে কাৰ্যকৰী কৰা হ'ব সেই সন্দৰ্ভত ৰূপৰেখা অংকন কৰা হয় কৰ্মপন্থা প্ৰস্তুত কৰা হয় পৰৱৰ্তী পৰ্যায়ত আন পৰামৰ্শকেইটা ৰূপায়ণৰ কাৰণে আমি পৰ্যায়ক্ৰমে পুনৰ আলোচনাত মিলিত হ'ম মাৰ্চৰ 10 তাৰিখৰ পূৰ্বে অহা মাৰ্চ মাহৰ 10 তাৰিখৰ পূৰ্বে পুনৰ এক আলোচনা অনুষ্ঠিত হ'ব আৰু তাৰ পিছত এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ আগে পুনৰ এক আলোচনা অনুষ্ঠিত হ'ব আৰু তাৰ জৰিয়তে এই গোটেই 52টা পৰামৰ্শ কাৰ্যকৰী কৰিবৰ কাৰণে তাৰ কৰ্মপন্থা প্ৰস্তুত কৰা হ'ব আজি যিকেইটা মূল বিষয় মুঠতে 38টা বিষয় সেই 38টা বিষয় পৰ্যায়ক্ৰমে আপোনালোকক অৱগত কৰিম কিন্তু তাৰে যিকেইটা মূল বিষয় আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ জনজাতীয় বেল্ট ব্লকৰ আৰ্হিত অসমত ৰাজহ চক্ৰ গঠন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যিসমূহ ৰাজহ চক্ৰৰ ভিতৰত মাটিৰ বেচা কিনাৰ অধিকাৰ কেৱল অসমীয়া মানুহৰ হাততহে থাকিব কাৰণ অসমীয়া মানুহৰ হাতত ভূমিৰ অধিকাৰ সুৰক্ষিত হোৱাটো ছাত্ৰ সন্থাৰ এটা দীঘলীয়া দাবী আছিলে অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে সাংবিধানিক ৰক্ষা কৱচৰো এক মূল দাবী আছিলে গতিকে এতিয়া জনজাতীয় বেল্ট ব্লকৰ আৰ্হিত অসমত ৰাজহ চক্ৰ গঠন কৰা হ'ব আৰু সেই ৰাজহ চক্ৰসমূহৰ অন্তৰ্গত ভূমি কেৱল অসমীয়া মানুহৰ হাততহে তাৰ বেচা কিনাৰ অধিকাৰ থাকিব এই সন্দৰ্ভত বিধি অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত প্ৰস্তুত কৰা হ'ব তাৰ সমান্তৰালভাৱে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি গ্ৰহণ কৰা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ইংৰাজী মাধ্যমৰ সকলো বিদ্যালয়ত অসমীয়া বিষয় বাধ্যতামূলক হ'ব ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া এটা বিষয় হিচাপে বাধ্যতামূলক হ'ব বিটিআৰ অঞ্চলত বড়ো অসমীয়া বিষয় হিচাপে থাকিব আৰু বৰাক উপত্যকা তথা পাৰ্বত্য জিলা দুখনৰ বিষয়ে পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম আজি ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিখন ইংৰাজী বিদ্যালয়ত অসমীয়া এটা বিষয় হিচাপে বাধ্যতামূলক হ'ব এই কথাটোৰ নীতিগতভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু বিটিআৰত বড়ো অসমীয়া হ'ব তাৰ সমান্তৰালভাৱে আন এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসম চৰকাৰৰ উদ্যোগত অসমীয়া মানুহৰ ইতিহাস প্ৰণয়ন কৰা হ'ব আৰু যেটো অতি গুৰুত্বপূৰ্ণ কথা আমি দীঘলীয়া দিন ধৰি সদৌ অসম ছাত্ৰ সন্থাই দাবী কৰি আছিলোঁ যে আমাৰ অসমৰ ল'ৰা ছোৱালী আমাৰ শিপাৰ সৈতে সম্পৰ্কিত হৈ আগবাঢ়ি যাবৰ কাৰণে অসমৰ বুৰঞ্জী জনাটো অত্যন্ত দৰকাৰ আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে 2026 চনৰ শিক্ষাবৰ্ষৰ পৰা অৰ্থাৎ 2026 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ অষ্টম শ্ৰেণীলৈকে অসম বুৰঞ্জী বাধ্যতামূলক হ'ব আজিৰ সভাতে সিদ্ধান্তটো লোৱা হৈছে যে 2026 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ অৰ্থাৎ 2026 চনৰ শিক্ষাবৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ অসম বুৰঞ্জী অষ্টম শ্ৰেণীলৈকে বাধ্যতামূলক হ'ব আন এটা বিষয় ৰাজ্য ভাষা আইনখনৰ সঠিক প্ৰয়োগৰ কথা সদৌ অসম ছাত্ৰ সন্থাই দীঘলীয়া দিন ধৰি দাবী জনাই আহিছিল অসম চুক্তিৰ 6 নং দফাত এই সন্দৰ্ভত বিশদ উল্লেখ আছে আজি এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে অসম চৰকাৰৰ সকলো নিৰ্দেশাৱলী অহা বহাগ মাহৰ 1 তাৰিখৰ পৰা ইংৰাজী ভাষাৰ লগতে অসমীয়া ভাষাটো প্ৰকাশ হ'ব
তাৰ সমান্তৰালভাৱে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সকলো আইন, অধিসূচনা, নিৰ্দেশাৱলী, নিয়মাৱলী এতিয়াৰ পৰা অসমীয়াত প্ৰকাশ পাব। ইংৰাজী থাকিব, অসমীয়াত প্ৰকাশ পাব। আৰু এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা প্ৰস্তাৱ আগবঢ়োৱা হৈছিল যে গুৱাহাটী বিশ্ববিদ্যালয় বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ক এটা প্ৰস্তাৱ আগবঢ়াব লাগে, যাতে তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে সৈতে এটা ট্ৰেন্সলেশ্যন ইঞ্জিন প্ৰস্তুত কৰি উলিয়ায়, যাৰ জৰিয়তে এইসমূহ অনুবাদ কৰাটো সম্ভৱপৰ হৈ উঠিব। আমি চৰকাৰক পৰামৰ্শ আগবঢ়াইছোঁ যে সেই প্ৰক্ৰিয়াটো চলি থাকক, তাত কোনো বাধা নাই, কিন্তু সেইটোত কিছু সময় লাগিব। গতিকে কেৱল ইমানেই নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই USTM প্ৰসংগত আকৌ এবাৰ সৰব হৈ উঠিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই USTMৰ প্ৰসংগ আনি এবাৰ সমালোচনা কৰিছে, আকৌ এবাৰ কেতবোৰ অভিযোগ উত্থাপন কৰিছে USTM প্ৰসংগত। চাওক, USTM খন এখন ফ্ৰড হয়, তাত PhDও বিক্ৰী। মোৰ ওপৰত যদি কেছ টেছো কৰে, কৰক, মই ভালেই পাওঁ। ইটি যে ফ্ৰড হয়, এতিয়া আমি সুপ্ৰিম কোৰ্টৰ মনিটৰিং কমিটিটো গৈ আছো পাহাৰ কাটাৰ ওপৰত। আমাৰ পিটিশ্যনো ৰেডি হৈ আছে। একদম কমপ্লিটলি ইয়াতে আপোনালোকে চাব, তাত ডিগ্ৰী পৰীক্ষা তাত একোৱেই নাই। গতিকে এইখন ইনষ্টিটিউশ্যনৰ কথা পাতি লাভ নাই। অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ ৰাখিছে আৰু নিজৰ লগত তেওঁলোকে মাজে মাজে কৈ থাকে, তাৰ বাদে একো নাই। গতিকে এইখন কমপ্লিটলি এটা আৰ্থিক সংকট মানে এতিয়া ফৰেনৰ পৰা যিখিনি পইচা পাই আছিলে সেইখিনি ৰাস্তাটো আমি বন্ধ কৰি দিছো না। যিখিনি আগতে এটা নেটৱৰ্কৰ পৰা তেওঁ ফৰেন ফাণ্ডিং পাইছিলে, এই ৰাস্তাবিলাকো আমি ক'ৰবাত বন্ধ কৰি দিছো। আৰু হয়তো বহুত পইচা থাকিব পাৰে, নাটকো কৰিব পাৰে। গতিকে আপুনি, কাৰণ মানুহজনটো টোটেলি ফ্ৰড হয় ন, কাষ্ট চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি এজন ফ্ৰড। কেনেকে OBCৰ ফলছ কাষ্ট চাৰ্টিফিকেট লোৱা মানুহ এজনৰ কথা কেনেকৈ আমাৰ বুদ্ধিজীৱীসকলে ইমান প্ৰশংসা কৰিব পাৰে, মোৰতো সেইবিলাক চিন্তা কৰি অসমখনৰ ভৱিষ্যত লৈ পেলাই মোৰ টেনচন হৈ যায়। আপুনি স্যাৰ হয়তো মন কৰিছে, এটা যদি এইটো নেশ্যনেল সিকিউৰিটি প্ৰশ্ন আহি পৰিছে, ছ'চিয়েল মিডিয়াতে গৌৰৱ গগৈক টাৰ্গেট কৰি লৈছে। মই ক'লো নাই, মই আপোনাক আজিয়ে ক'লো যে টাৰ্গেট তেওঁ নহয়, টাৰ্গেট ইজ ISI। টাৰ্গেট তেওঁ, আজি ধৰক ময়ে ক'ব নোৱাৰাকৈ মোৰ যদি ল'ৰা ক'ৰবাত গ'ল, ক'ৰবাত ফচি থাকিলে, মই গমেই নাপালো, লাহেকৈ ল'ৰাই মোক ক'ৰবাত লৈ গ'ল। তো সেইকাৰণে আমি কোনোবা এজন ব্যক্তিক ব্লেম দিয়াৰ আগতে লাৰ্জাৰ কনস্পিৰেচিটো, তাৰ ভিতৰত কি আছে, গোটেই ষড়যন্ত্ৰটো উলিয়াব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।